মকৰ ৰাশি সাপ্তাহিক ৰাশিফল 14ৰ পৰা 21 জুলাই 2026। মকৰ ৰাশিৰ জাতক জাতিকাসকল 14ৰ পৰা 21 জুলাইৰ ভিতৰত আপোনাৰ জীৱনত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰি দিব পাৰে। কিন্তু এই সময়ছোৱাত এটা সৰু ভুলেও ডাঙৰ সুযোগ হাতৰ পৰা নাইকিয়া কৰিব পাৰে। টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য ক'ত অপেক্ষা কৰি আছে শুভ সংবাদ আৰু ক'ত সাৱধান হ'ব লাগিব। এই সপ্তাহৰ শুভ দিন, শুভ সংখ্যা, শুভ ৰং আৰু এটা সহজ প্ৰতিকাৰ জানিব পাৰিব। সেয়ে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষৰ তথ্যটোৱেই আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে। প্ৰথমতে আহিছোঁ, কি ভুলে ডাঙৰ সুযোগ নষ্ট কৰিব পাৰে। এই সময়ছোৱাত আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে খৰখেদাকৈ সিদ্ধান্ত লোৱা, সম্পূৰ্ণ তথ্য নাজানি কোনো নতুন কাম, ব্যৱসায়, বিনিয়োগ বা চাকৰিৰ সিদ্ধান্ত ল'লে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে। দ্বিতীয় ভুলটো হ'ল খং বা অহংকাৰৰ বশৱৰ্তী হৈ কথা কোৱা। আপোনাৰ এটা কঠোৰ বাক্যই ভাল সম্পৰ্ক নষ্ট কৰিব পাৰে আৰু এটা ভাল সুযোগো হাতৰ পৰা নাইকিয়া কৰিব পাৰে। 3 নম্বৰ ভুলটো হ'ল এলেহুৱা আৰু কাম পিছুৱাই ৰখা। এই সপ্তাহত অহা সুযোগ সময়মতে গ্ৰহণ নকৰিলে সেই সুযোগ আন কাৰোবাৰ হাতলৈ যাব পাৰে। আন এটা গুৰুত্বপূৰ্ণ ভুল হ'ল আনৰ কথাত সহজে বিশ্বাস কৰা। নিজৰ বিচাৰ বিবেচনা নকৰাকৈ কোনো প্ৰতিশ্ৰুতি বা কাগজত চহী নকৰিব। এই সপ্তাহত শান্ত মনে, ধৈৰ্য্যৰে আৰু চিন্তা ভাৱনা কৰি আগবাঢ়িলে বহু বাধা এৰাই চলিব পাৰিব আৰু নতুন সফলতাৰ দুৱাৰো মুকলি হ'ব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তিৰ ক্ষেত্ৰত কি থাকিব। এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল দেখা যাব পাৰে। আগতে কৰা কষ্ট বা পৰিশ্ৰমৰ ফলত ইনকামৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কোনো পুৰণি ধন উভতাই পোৱাৰ বা বাকী থকা লেনদেন সম্পূৰ্ণ হোৱাৰ সম্ভাৱনাও দেখা যায়। ব্যৱসায়ীসকলৰ বাবে বিক্ৰী বা লাভ লাহে লাহে বৃদ্ধি পাব পাৰে। নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগে ভৱিষ্যতে ভাল লাভৰ সুযোগ কঢ়িয়াই আনিব পাৰে। চাকৰিয়ালসকলৰ ক্ষেত্ৰত অতিৰিক্ত দায়িত্বৰ সৈতে ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। এই সময়ত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। আৱেগিক হৈ ডাঙৰ ক্ৰয় বা ঋণ দিয়া বা উচ্চ ইনভেষ্টৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাটো সাৱধান হোৱাটোৱে ভাল হ'ব। সম্পত্তি ক্ৰয় বিক্ৰয় বা আইনী কাগজ পত্ৰৰ কাম থাকিলে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে আগবাঢ়ক। পৰিয়ালৰ কোনো প্ৰয়োজনীয় কামত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে, কিন্তু সঠিক পৰিকল্পনা কৰিলে আৰ্থিক প্ৰেছাৰ বহুখিনি কমি যাব। মুঠতে এই সপ্তাহত ধন আহিব পাৰে, কিন্তু ধন ধৰি ৰখা আৰু সঠিকভাৱে ব্যৱহাৰ কৰাটোৱেই আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। ইয়াৰ পিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনত কেনেকুৱা থাকিব এই সপ্তাহত, মানে 14ৰ পৰা 21 জুলাই 2026। প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য আৰু পাৰস্পৰিক বুজাবুজিৰ প্ৰয়োজন বেছি অনুভৱ হ'ব পাৰে। সৰু সুৰা ভুল বুজাবুজি বা মতানৈক্য হ'লেও শান্তভাৱে কথা পাতিলে সমস্যাৰ সমাধান সহজেই ওলাই আহিব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে নতুন চিনাকি বা কোনো বিশেষ ব্যক্তিৰ সৈতে সম্পৰ্ক গভীৰ হোৱাৰ সম্ভাৱনা দেখা যায়, কিন্তু আৱেগত বশৱৰ্তী হৈ তৎক্ষণাত ডাঙৰ প্ৰতিশ্ৰুতি নিদিয়েই ভাল। সময় লৈ মানুহজনক ভালদৰে চিনি জানি লওক। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে সংগীক সময় দিয়ক আৰু তেওঁৰ অনুভূতিক গুৰুত্ব দিয়ক। এটা সৰু চমক লগা আন্তৰিক কথা বতৰা বা একেলগে কিছু সময় কটোৱাই সম্পৰ্ক অধিক মজবুত কৰি তুলিব পাৰে। বিবাহিত দম্পতীৰ বাবে পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব পাৰে, যদিও দুয়োৰে সহযোগিতা থাকিলে ঘৰখনত শান্তি আৰু সুখ বজাই থাকিব। আৰ্থিক বিষয় বা পৰিয়ালৰ সিদ্ধান্ত একেলগে ল'লে মতানৈক্য কমিব। যদি কিবা ভুল বুজাবুজি থাকে সেইটো নাইকিয়া হ'ব একেলগে সিদ্ধান্ত লোৱাৰ ফলত। এই সপ্তাহত তৃতীয় ব্যক্তিৰ কথা শুনি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। বিশ্বাস, সন্মান আৰু খোলাখুলিভাৱে কথা পাতিলেই সম্পৰ্কত মধুৰতা অটুট থাকিব। মুঠতে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ সফলতাৰ মূল মন্ত্ৰ হ'ল বিশ্বাস, ধৈৰ্য আৰু আন্তৰিক যোগাযোগ। ইয়াৰ পিছত আহিছোঁ কৰ্মজীৱন, মানে চাকৰি আৰু ব্যৱসায়ত কেনেকুৱা পৰিস্থিতি থাকিব এই সপ্তাহত 14ৰ পৰা 21 জুলাই 2026ত আপোনাৰ কৰ্মজীৱনত কেনেকুৱা পৰিস্থিতি দেখা যাব জানো আহক। এই সপ্তাহত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু ডিচিপ্লিনে বিশেষ ফল দিব পাৰে। বহুদিন ধৰি কৰি অহা কামৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা দেখা যায়। ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ দায়িত্ববোধ আৰু কামৰ মানদণ্ড লক্ষ্য কৰিব পাৰে, যাৰ ফলত নতুন সুযোগ বা অধিক দায়িত্ব লাভৰ সম্ভাৱনা দেখা যায়। চাকৰিয়ালসকলৰ বাবে নতুন প্ৰজেক্ট, বিভাগীয় পৰিৱৰ্তন বা পদোন্নতিৰ বিষয়ে ইতিবাচক খবৰ আহিব পাৰে, কিন্তু সহকৰ্মীৰ সৈতে তৰ্ক বিতৰ্ক বা অহংকাৰৰ পৰা আঁতৰি থাকক।
দলীয়ভাৱে কাম কৰিলে সফলতা অধিক সহজে লাভ কৰিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে সাক্ষাৎকাৰ আবেদনৰ পৰা আশাব্যঞ্জক সঁহাৰি লাভৰ সম্ভাৱনা দেখা যায়। নিজৰ দক্ষতা বা আত্মবিশ্বাস বজাই ৰাখক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে, কিন্তু সকলো চুক্তি বা বিনিয়োগ ভালদৰে পৰীক্ষা কৰি লোৱাটোৱে বুদ্ধিমানৰ কাম হ'ব। খৰধৰকৈ কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নল'ব। মুঠতে এই সপ্তাহত কৰ্মজীৱনত ধৈৰ্য, নিয়মানুৱৰ্তিতা আৰু সঠিক পৰিকল্পনাই আপোনাক সফলতাৰ দিশে আগুৱাই নিব পাৰে। ইয়াৰ পিছত আহিছোঁ আপোনাৰ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে স্থিৰ অৱস্থা থাকিব পাৰে, কিন্তু নিজৰ দৈনন্দিন অভ্যাসৰ প্ৰতি অৱহেলা নকৰিব। অত্যধিক কামৰ প্ৰেছাৰ বা মানসিক উদ্বেগৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি পৰা, সময়মতে আহাৰ গ্ৰহণ কৰা আৰু নিয়মীয়াকৈ পানী খোৱাটো অতি প্ৰয়োজন। তেল মছলাযুক্ত খাদ্য কমকৈ খাওক আৰু অলপ ব্যায়াম, খোজকঢ়া বা যোগ ধ্যানৰ অভ্যাস কৰিলে শৰীৰ আৰু মন দুয়োটাই সুস্থ থাকিব। যদি আগৰে পৰা কোনো স্বাস্থ্যজনিত সমস্যাত ভুগি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ অৱহেলা নকৰিব। শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো মনোযোগ আৰু পৰিশ্ৰমৰ সময়। নতুন বিষয় শিকিবলৈ আগ্ৰহ বৃদ্ধি পাব আৰু পঢ়াত একাগ্ৰতা বজাই ৰাখিলে ভাল ফলাফল লাভ কৰিব পাৰিব। পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰ দিয়াৰ প্ৰস্তুতি লোৱা ছাত্ৰ-ছাত্ৰীসকলে নিয়মিত অনুশীলন অব্যাহত ৰাখক। এই সপ্তাহত মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় কামত সময় অপচয় নকৰি নিজৰ লক্ষ্যত মনোনিৱেশ কৰিলে সফলতাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব। মুঠতে শৰীৰৰ যত্ন, মানসিক শান্তি আৰু নিয়মীয়া অধ্যয়ন এই সপ্তাহত আপোনাৰ সফলতাৰ মূল ভিত্তি হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকল, এতিয়া লৈ আহিছোঁ এই সপ্তাহত মানে 14 পৰা 21 জুলাই 2026 এই সপ্তাহটোৰ ভিতৰত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ সহজ প্ৰতিকাৰৰ কথা। শুভ তাৰিখ 15 জুলাই, 17 জুলাই আৰু 20 জুলাই। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা বা নতুন পৰিকল্পনা আৰম্ভ কৰিলে ইতিবাচক ফল লাভৰ সম্ভাৱনা বেছি থাকিব পাৰে। এতিয়া শুভ সংখ্যা। শুভ সংখ্যাৰ ভিতৰত আছে 4, 8 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে শুভ শক্তিৰ প্ৰতীক বুলি ধৰা হয়। শুভ ৰং নীলা, মানে ডাঠ নীলা, ক'লা আৰু সেউজীয়া। এই ৰঙৰ কাপোৰ বা সামগ্ৰী ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পোৱা অনুভৱ কৰিব পাৰে। সহজ প্ৰতিকাৰ, শনিবাৰে শনিদেৱক স্মৰণ কৰি ওম সং শনিশ্চৰায় নমঃ এই মন্ত্ৰটো 21 বাৰ বা 108 বাৰ জপ কৰক। লগতে প্ৰয়োজনীয় লোকক সামৰ্থ্য অনুসৰি দান সহায় কৰিলে মনত ইতিবাচকতা বৃদ্ধি পাব আৰু শুভ শক্তি লাভ কৰাৰ এক আধ্যাত্মিক অনুভৱ হ'ব পাৰে। এই সপ্তাহৰ মূল মেছেজ, ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই আপোনাক নতুন সুযোগৰ দিশে আগুৱাই নিব পাৰে। নিজৰ লক্ষ্যত অটল থাকক আৰু অযথা খৰধৰ নকৰিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল মকৰ ৰাশিৰ 14 পৰা 21 জুলাই 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যই আপোনাক আগন্তুক সপ্তাহৰ বাবে সঠিক পৰিকল্পনা কৰাত সহায় কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল আৰু বিশেষ জ্যোতিষীয় আপডেট সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ ৰাশি মকৰ বুলি কমেণ্টত নিশ্চয় লিখক আৰু আগন্তুক সপ্তাহটো কেনেকুৱা যায় সেয়াও আমাক জনাব। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। পুনৰ লগ পাম আহিবলগীয়া ভিডিঅ'ত। ধন্যবাদ।